নমস্কাৰ মই নবজ্যোতি এটা ভাল খবৰ লৈ আহিছো টেট কাম ৰিক্ৰুটমেন্ট এক্সামৰ সন্দৰ্ভত হয়তো বহুতে খবৰটো লাভ কৰিছে বা যিসকলে খবৰটো লাভ কৰা নাই তেওঁলোকে এই ভিডিঅ'ৰ যোগে লাভ কৰিব পাৰিব আজি শিক্ষামন্ত্ৰী মহোদয়ে জনাইছে যে টেট কাম ৰিক্ৰুটমেন্ট এক্সামটো যেটো 29 ডিসেম্বৰ তাৰিখে অনুষ্ঠিত হোৱাৰ কথা আছিল 29 ডিসেম্বৰ পৰিৱৰ্তে এতিয়া 2025 চনৰ জানুৱাৰী মাহৰ 19 তাৰিখে অনুষ্ঠিত কৰিব গতিকে যেটো আপোনালোকে জানে যে হাইকোৰ্টৰ ফালৰ পৰা ইতিমধ্যে নিৰ্দেশ আহিলে যে পৰীক্ষাটো পিছুৱাই দিব লাগে কাৰণ নতুনকে যেটো ম্যাথছ বিষয়টো অন্তৰ্ভুক্ত কৰাৰ কাৰণে দিন পিছুৱাই দিবৰ কাৰণে ইতিমধ্যে একাংশ প্ৰাৰ্থী হাইকোৰ্টৰ দ্বাৰস্থ হৈছিল গতিকে যাৰ ফলত ইতিমধ্যে হাইকোৰ্টৰ ফালৰ পৰা নিৰ্দেশ আহিছে ডিএসসি লৈ যে পৰীক্ষাৰ ডেটটো পিছুৱাই দিব লাগে আসাম ষ্টেট এডুকেশ্যন কাউন্সিল বোৰ্ডৰ ফালৰ পৰা শিক্ষামন্ত্ৰী মহোদয়ে জনাইছে যে পৰীক্ষাটো 19 জানুৱাৰী তাৰিখে অনুষ্ঠিত কৰিব গতিকে এটা ভাল খবৰ তেখেতৰ কাৰণে আৰু যিসকলে ধৰক এতিয়াও আৰু পিছুৱাই দিয়া কথাটো যেটো বহুতে ভাবিছিল তেওঁলোকে এটো চিন্তা কৰিব নালাগে মই আগৰ ভিডিঅ জনাইছিলো যে বহুত বেছি পিছুৱাই নিতে মই যোৱা যেটো ভিডিঅ হেতু জনাইছিলো যে পৰীক্ষাটো অনুষ্ঠিত কৰিলে জানুৱাৰী মাহৰ মানে 15 তাৰিখৰ পিছত বা এনেকা জানুৱাৰী লাষ্ট মানৰ হয়তো অনুষ্ঠিত কৰিব নহলে মই কৈছিলো যে মাৰ্চত হয়তো অনুষ্ঠিত কৰিব বুলি কৈছিলো গতিকে হেতু নহলে এতিয়া জানুৱাৰী মাহত অনুষ্ঠিত কৰিব লাগিছে কাৰণ ইতিমধ্যে জানে যে ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত কৰিব নোৱাৰে হাই স্কুল আৰু হাই সেকেন্ডাৰী পৰীক্ষা অনুষ্ঠিত হ'ব আৰু মাৰ্চ মাহত আপোনালোকে জানে যে ষ্টেট লেভেল এলিজিবিলিটি টেষ্ট স্লেট পৰীক্ষা যেটো অনুষ্ঠিত কৰিব গতিকে সেই কাৰণে এই পৰীক্ষাটো আগুৱাই দিয়া হৈছে যে জানুৱাৰী পৰীক্ষাটো অনুষ্ঠিত কৰিব 19 জানুৱাৰী তাৰিখে গতিকে এটা ভাল খবৰ আপোনালোকৰ কাৰণে আজি আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড তেওঁলোককে পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব দিয়া হৈছে গতিকে 15 দিন পিছুৱাই এতিয়া 19 জানুৱাৰীত পৰীক্ষা অনুষ্ঠিত কৰাৰ কাৰণে সিদ্ধান্ত লৈছে বুলি মোক মহাপতি জনাইছে গতিকে টেট জিটি গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ যেটো টেট কাম ৰিক্ৰুটমেন্ট পৰীক্ষা এটো ইয়াৰ নতুন দিন হল 19 জানুৱাৰী আৰু এই যেটো পৰীক্ষা এই পৰীক্ষাটো কিন্তু কিছু জটিল হ'ব আপোনালোকৰ কাৰণে আপোনালোকে পেডাগজি নাভাবিব যে একা শৰ্ট কোৱেশ্চন আহিব কোৱেশ্চন বিলাক লং আহিব সময় বেছিকে লাগিব যাৰ কাৰণে অতিৰিক্ত সময় আপোনালোকৰ 10 মিনিট সময় আছে 140 টা কোৱেশ্চনৰ বিপৰীতে আপোনালোকে 150 মিনিট সময় পাব গতিকে 150 মিনিট সময়ত আপোনালোকে 140 টা কোৱেশ্চন কৰিব লাগিব গতিকে 1 মিনিটতকৈ বেছি সময় দিছে গতিকে কোৱেশ্চন বিলাক আপোনালোকে জানিব লাগে যে লং হ'ব অলপ গতিকে কোৱেশ্চন পঢ়োতে আপোনালোক খুব স্পিড পঢ়িব লাগিব কাৰণ সময় বিশেষ নাপাব এনেকৈ সময় গুছি যাব আৰু মেথছৰ কোৱেশ্চন বিলাক ইজি নহব অলপ জটিল হ'ব কাৰণ ক্লাস 10 লেভেলৰ মেথছ হ'ব অলপ লং পৰ্যায়ত আপোনালোকে কৰি মেলি মেথছটো উলিয়াব লাগিব ইমান শৰ্ট কোৱেশ্চন এনেকুৱাকে নাহে মানে মেথছৰ কোৱেশ্চন ইমান শৰ্ট নাহে অলপ পাজুল থাকিব আৰু লগতে বাকি যিসমূহ সিলেবাস বাকি সিলেবাসসমূহত ইমান বৰ বিশেষ চিন্তা কৰিব নালাগে মেথছ আৰু পেডাগজিত আপোনালোকে বেছি গুৰুত্ব দিব লাগিব বাকি স্টেটমেন্ট বেস কিছুমান কোৱেশ্চন আহিব সেই কোৱেশ্চন বিলাক আপোনালোকে যেনে ধৰণে এপিএসসি প্ৰিলিমছ কোৱেশ্চন পৰা কাটে তেনে ধৰণে এই কোৱেশ্চনখন কাটিব গতিকে এপিএসসি প্ৰিলিমছ বিলাক চাই গলে হল আপোনালোকে ভালকে তাৰ পৰা বহুখিনি কোৱেশ্চন আহিব প্ৰিভিয়াস ইয়াৰ এপিএসসি প্ৰিলিমছৰ বহুখিনি কোৱেশ্চন কমন পৰিব মেথছৰে হওক বা যিয়ে নহওক মানে প্ৰত্যেকটো মানে সিলেবাস আপোনালোকে এপিএসসি লেভেলৰ পাই যাব কোৱেশ্চনখিনি এপিএসসি লেভেলৰ হ'ব মানে গতিকে আপোনালোকে এপিএসসি যি সকল প্ৰিপাৰেচন কৰিছে তেওঁলোকৰ কাৰণে কোৱালিফাই কৰিবলৈ সহজ হ'ব এই পৰীক্ষাটো আৰু যি সকলে একেবাৰে পঢ়া নাই তেওঁলোকে কিন্তু কোৱালিফাই কৰিব নোৱাৰিব ইমান সহজ পৰীক্ষা অনুষ্ঠিত নকৰে মানে বহুতে ভাবিব পাৰে যে প্ৰাৰ্থী কম হ'ব গতিকে পৰীক্ষাটো আমাৰ বৰ বিশেষ টান নহব বুলি হয়তো বহুতে ভাবিব পাৰে পৰীক্ষাটো ইমান ইজি নহব যিসকলে প্ৰিপাৰেচন কৰা নাই তেওঁলোকে প্ৰিপাৰেচন কৰক কাৰণ এতিয়াও সময় আছে আপোনালোকৰ কাৰণে অলপ দিন বহাই দিয়া হল গতিকে এতিয়াও যদি আপোনালোকে কমপ্লিট কৰিব নোৱাৰে তেতিয়া নহব আৰু এইখিনি মই জনাইছো যদি কিবা ক'ব লগা আছে নিশ্চয় কমেন্ট সেকশন লিখিব ধন্যবাদ জয়